নমস্কার স্যার, আমার নাম সুব্রত ঘোষ। বলছিলাম যে এখন তো ঠান্ডার দিন, তার জন্য কি করা উচিত? যে মুখে যে ড্রাইনেস হয়ে যায়, সাদা সাদা ভাব হয়ে যায়, হাতে পায়ে পা ফাটেও যায়, তার জন্য কি করা উচিত? সেটা বহুত প্রবলেমেটিক সবার জন্য, আমার জন্য। সলিউশনটা কি? নমস্কাৰ। আজিকালি এইটো ঠাণ্ডা দিনৰ কাৰণে এইটো বহুতেই কমন কুৱেশ্যন হয়। ঠাণ্ডা দিনত আমি পানীটো বহুত কম পৰিমাণে খাওঁ। ঠাণ্ডা দিনৰ যোনটো বায়ু এইটো এয়াৰটো ড্ৰাই হৈ থাকে আৰু ৰুমৰ যোনটো এয়াৰ এইটো গৰম আৰু বাহিৰৰ যোনটো এয়াৰ সেইটো ঠাণ্ডা। চ' এয়াৰৰ যোনটো কোৱালিটি গৰম ঠাণ্ডা সেইটো কাৰণে এই হোমিঅ'ষ্টেচিছ মেইনটেইন নহয়। চ' এই গোটেইকেইটা কাৰণৰ কাৰণে আমাৰ স্কিনটো ফাটি যায় আৰু এই ফাটি গৈ কিনে আমাৰ স্কিনটো বগা পৰে বা লিপছবিলাক ফাটি যায়, হাতৰ স্কিনৰবিলাক সেইটো এনেকৈ ড্ৰাইনেছ আহি যায় আৰু লগতে ভৰিৰ গেৰুৱাখিনিও ফাটি যায়। চ' আমি এইটোৰ পৰা বাচিবলৈ হ'লে ফাৰ্ষ্ট আমি পানীটো যথেষ্ট পৰিমাণে খাব লাগে। তাৰপিছত আমি ৰেগুলাৰ মইশ্চাৰাইজিং ক্ৰীম বা লোচন ব্যৱহাৰ কৰিব লাগে। লিপছৰ কাৰণেও লিপছ বাম ইউজ কৰিব লাগে আৰু লগতে আমি যোনটো চপ ৰেগুলাৰ ইউজ কৰোঁ সেই চপটো জেণ্টেল চপ হ'ব লাগে। পানীটো ভালভাৱে খাইতে লাগে। পানী যথেষ্ট পৰিমাণে খাব লাগে। আমি ঠাণ্ডাৰ কাৰণে পানী খাবলৈ এভইড কৰি থাকোঁ, কিন্তু অলৰেডি যিহেতু এয়াৰ ড্ৰাই হৈ আছে, চ' পানীটো আৰু বেছি লাগে। সেইটো আমি মেইনটেইন কৰি থাকিলে এইটো প্ৰব্লেমটো নহয়।